মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ পৰীক্ষা হয়নে? বহুতে চিন্তা কৰি আছে যে একো পঢ়াই নহ'ল, পৰীক্ষা দিব যাম, কি লিখিম বা আগতে পঢ়াই নহ'ল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইকেইটা কাম নকৰিবা পৰীক্ষা হলতে বা বৰ্তমান তোমালোকে এইকেইটা কাম নকৰিবা। ফাৰ্ষ্ট কথাটো হৈছে চিন্তা। একদম চিন্তা নকৰিবা, কাৰণ তুমি যেনেকুৱাকে পঢ়া নাই, মেক্সিমাম ষ্টুডেণ্টে যোৱাকালিৰ পৰাহে চাইছে। মই নিজে জানো যিহেতু ইউটিউবৰ লগত জড়িত। গতিকে ইমান চিন্তা কৰিব নালাগে, আৰু লগতে কিয় ভয় কৰিব নালাগে। ভয় গলে তোমালোকে পাৰাটো নোৱাৰা হবা। ঠিক আছে? ভয় কেতিয়াও নকৰিবা, একদম কুল মাইণ্ডত যোৱা, একদম চিন্তা নোহোৱাকে যোৱা, পৰীক্ষা দিবা, একো কথা নাই। তাৰ লগতে কেইটামান বস্তু নকৰিবা, যেনেকুৱা ভয়টো নকৰিবা, ঠিক তেনেদৰে কুল মাইণ্ডত যাব দিছো মানে তোমালোকে পৰীক্ষাত বহি কেনে কথা পাতি থাকিবা নহয়। যেতিয়া তোমালোকক বহি দিব, মানে এনচাৰ শ্বিট দিব, OMR শ্বিট দিব বা কুৱেশ্যন পেপাৰ দিব, তোমালোকে যদি একদম এনেকুৱাকে ভাবিছা মই পাছ কৰিব লাগিব, 80-90% পাব লাগিব, তেতিয়াহ'লে কথা নাপাতিবা। তোমালোকৰ লগৰ লগত কথা নাপাতিবা। বহুত ছাত্ৰ-ছাত্ৰী দেখা যায় যে তাতে কি কৰে, এখন ধুনীয়া মেল হৈ যায়, হয় নহয়? ইটো সিটো কথা পাতিব, ইবিধ কিবিধ কথা তেনেকুৱা পতাৰ ফলত তেওঁলোকে 50%ও নাম্বাৰ কৰিব নোৱাৰে। যিহেতু তুমি কি কৰিবা, তুমি ভালদৰে পঢ়ি গৈছা, বা তুমি যেতিয়া ভালদৰে দিম বুলি ভাবিছা, গতিকে কথা পাতাটো তুমি বন্ধ কৰিবা। ঠিক আছে? কথা নাপাতি ধুনীয়াকে লিখিবা। পাৰাকেইটা প্ৰথম লিখিবা, নোৱাৰাকেইটা লাষ্টত লিখিবা। ঠিক আছে? লগতে আৰু এটা বুদ্ধি দিম তোমালোকক। ঠিক আছে? তোমালোকে ধৰা পাৰিলা, পাৰাকেইটা ধুনীয়াকে লিখিলা। সময় নাই, এতিয়া কম সময় আছে, 10-15 মিনিট মান আছে, আৰু তোমাৰ পাৰা নাই। তোমাৰ 10টা বা 15টা মান কি হ'ল যে নোৱাৰা থাকি গ'ল, বা ধৰা হ'ল তোমালোকৰ 5টা মান থাকি গ'ল। তুমি নাজানা, তুমি এৰি থৈ নাহিবা। যিহেতু নিগেটিভ মাৰ্ক নাই, গতিকে তোমালোকে কি কৰিবা, ধুনীয়াকে চিন দি থৈ আহিবা। যিকোনো তোমালোকে আইডিয়া কৰি এইটো হ'ব পাৰে বুলি তোমালোকে চিন দি থৈ আহিবা। যদি নিগেটিভ মাৰ্ক নাই, যদি তোমালোকৰ নিগেটিভ মাৰ্ক থাকে তেতিয়া নকৰিবা দেই, থাকিবও পাৰে, নেক্সট একোতো এইবিলাক গম পোৱা নাযায়, কিন্তু আগতে নাছিল। চ' তেতিয়াহ'লে নকৰিবা। নিগেটিভ মাৰ্ক যিটো নায়ে, মেইনলি নায়ে চাগে, নহ'বই। গতিকে তোমালোকে তেনেকুৱাকে কৰি থৈ আহিবা। নোৱাৰাকেইটাও ধুনীয়াকে লাষ্টত ধুনীয়াকে কৰি থৈ আহিবা। 5টাৰ ভিতৰত 2টা হ'লেও হ'ব, হয় নহয়? সেই 2টা নম্বৰ 2 নম্বৰ পালেও তোমালোকৰ যথেষ্ট, বা 3টাও হ'ব পাৰে কিছুমানৰ 5টাৰ ভিতৰত 4টাও হ'ব। গতিকে সেই নাম্বাৰটো আহিলে নাই, গতিকে তেনেকুৱাও কৰিব পাৰি। চ' যিকেইটা নাজানা আৰু, ঠিক আছে, সকলোবিলাক তেনেকুৱাকে কৰিলে একো নহ'ব দেই। এটাও নাজানো একদম মাৰি আছো, তেনেকুৱাকে কোনেও পাছ কৰিব নোৱাৰে, হয় নে নহয়? গতিকে কথা ইমানে যে ভয় কৰিব লগা কোনো কথা নাই। পৰীক্ষা দিছা, ভাল কথা, ভাল লাগিছে, কাৰণ সকলোৱে এইবিলাক এক্সপিৰিয়েঞ্চ থকাটো ভাল। পৰীক্ষাবিলাক দিয়াৰ লগে লগে তোমালোকৰ কি হয়, যে তোমালোকৰ এতিয়া পৰীক্ষা বুলি পঢ়োৱা গৈছে, হয়নে? আৰু লগতে ভয় কৰিব এইটো কাৰণে নালাগে, তোমালোকৰ পাঠবিলাকৰ পৰাই আহিব, তোমালোকৰ টেক্সট বুকৰ পৰাই আহিব তোমালোকৰ প্ৰশ্ন উত্তৰ। চাবাচোন, তোমালোকে কালি পৰীক্ষা চাবলৈ, এইটোতো আমি ইনডেক্সত পঢ়িছিলো, এইটোতো আমাক SR ছাৰে পঢ়াইছিল। গতিকে তোমালোকে পাবা, বা মই PDF দিয়াখিনিতো চালেও তোমালোকে পাইছে চাগে, তেনেকুৱাকে পাবাই বাৰু। গতিকে সেইখিনি কিতাপৰ পৰাই যিহেতু আহিব, তোমালোকে চিন্তা কৰিবৰ কাৰণ কি আছে? ধুনীয়াকে দিবা। ঠিক আছে? শুভেচ্ছা থাকিল। ভাল হওক সকলোৰে। আশা কৰিম সকলোৰে পৰীক্ষা ভাল হ'ব। ঠিক আছে? ভগৱান আল্লাহে সকলোকে পৰীক্ষা ভাল কৰাব। আমি পঢ়িছো, হয় নহয়? তোমালোকে কষ্ট কৰিছা, আৰু সেইখিনি ভাল হ'ব। ঠিক আছে? ইমানে আছিল। ভালদৰে যাবা, চিন্তা নকৰিবা। এতিয়া লৈ কি যাবা তাৰ ওপৰতো কম। তোমালোকে এডমিট কাৰ্ড বা যি ৰোল নম্বৰ দিয়া গৈছে সেইখিনি মনত ৰাখিবা, বা তোমালোকে সেইখিনি নাপাহৰিবা। পেন নিব নাপাহৰিবা। ঠিক আছে? পেন 2টা লৈ যাবা, যাতে এটা দি নিলিখিলে আনটোক সুধি থাকিব নালাগে। ঠিক আছে? 2টা পেন লৈ যাবা। কাঠ পেঞ্চিল লৈ যাবা, যাতে অংক-চংকবিলাক কৰি থাকিব পাৰা। যাই কি অংক নকৰিবা। ঠিক আছে? ফাৰ্ষ্ট কথা, কিছুমান ছাত্ৰ যাই কি অংক কৰে নকৰিবা। অংকটো লাষ্টত কৰিবা, যিখিনি কৰা হোৱা হৈছে এইখিনি খৰধৰকে কৰিবা, কৰি পেলাই অংকটো লাষ্টত কৰিবা। ঠিক আছে? টাইম যিহেতু অংক লাগে, আৰু অংক এটা ওলাব নোৱাৰিলে অসুবিধা হৈ যায়, মাইণ্ডটোৱে বেয়া হৈ যাব। গতিকে যাই কি অংক নকৰিবা। ছাত্ৰ-ছাত্ৰীসকল, মই যিমান পাৰো চেষ্টা কৰো ষ্টুডেণ্টসকল ভাল হওক, ষ্টুডেণ্টে ভাল এটা মাৰ্কছ পাওক। ঠিক আছে? গতিকে তেনেকুৱা আশা কৰি যাম তোমালোকৰ পৰা। এই আশাও ল'ব পাম যাতে ষ্টুডেণ্টে পাছ কৰিছে বহুতে তেনেকুৱা ৰিজাল্টত। ঠিক আছে? ছাবস্ক্ৰাইব কৰিবা চেনেলটো। ছাবস্ক্ৰাইব কৰিলে সদস্য বাঢ়ে, ষ্টুডেণ্ট বাঢ়ে, মোৰো শক্তি বাঢ়ে, হয় নহয়? গতিকে 2টা চেনেল আছে, SR এডুকেশ্যন আৰু ষ্টাডি উইথ SR। 2টা চেনেলে তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। ষ্টাডি উইথ SR যিটো চেনেল আছে, সেই চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। ঠিক আছে? ভালদৰে পৰীক্ষা দিবা। তাৰ পিছত আহি কেনে মই তোমালোক এনচাৰ শ্বিটখন ক'ম, কেইটা কিমান নম্বৰ পালা, তোমালোকে নিজে গম পাবা, উত্তৰখিনি মই কৈ দিম। ঠিক আছে? বাই।